আমার ধুবড়ি ডিস্ট্রিক্টের থেকে ডাউনে আছে গুয়াহাটি সিটি দেখেন ওই দেখেন এটা কি আসতেছে গাছের আগায় উঠেছি গাছের আগায় আমার অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এটাই অনুৰোধ যিবিলাক ভোটৰ বাকচ আছে এইবিলাক মানে 4 তাৰিখৰ আগত গুৱাহাটীৰ পৰা মানে বেলেগ ঠাইত ল'ব লাগে কিয়নো বানপানীত আমাৰ ভোটৰ বাকচবিলাক মানে এনেকা মানে গুচি যাব যেনেকৈ বটলটো যেনেকৈ গুচি যাই আছে এনেকৈ বাকচবিলাক ইয়াৰ পৰা বানপানীত মানে হৈ আছে দলিয়াই যাব উত্তৰ কৈছ না এতিয়া চাওকচোন সেইফালে যদি ষ্ট্ৰং ৰুম বুলি হয় এই ষ্ট্ৰং ৰুমৰ যিটো হেৰি আছে বাকচ ভোটৰ বাকচবিলাক আছে সেই বাকচবিলাক যদি ইয়াতকৈ আৰু যদি 1-1.5 ঘণ্টামান বৰষুণ হৈ থাকে না সেই বাকচবিলাক চব কি কৰিব সেইটো আমাৰ হেৰিত যাব মাছখোৱা নদীতে সেইবিলাক মানে বাচি বৰষুণত মানে লৈ যাব চাইছে ইমান কেনেকৈ কি পৰিস্থিতি আৰু সেইটো গান দেখাওকচোন এতিয়া মোদীৰ গড়টোৰ কথা মানে বাৰ মনত পৰে কি কৰিছে কিমান হাজাৰ পৰ্যটক আজি হেৰি কৰিছে তাৰ পৰা অলপ পইচা দি পেলাই এইখিনি ৰাস্তা অলপ পইচাকৈ বনাই দিব পাৰি সেইটো ভুল কৰিছে আৰু আমাৰ 4 তাৰিখত যদি ভোট কাউণ্টিংটো নহ'ব যেনেকৈ পানী হৈছে বানপানী হৈ গৈছে না এইয়া কস্তুলি মস্তুলি আমাৰ ভোটৰ বাকচবিলাক তাত থৈছে না তাতে সেইটো ঘৰতো দেখোন পানী সোমাইছে না হ্যাঁ সোমাইছে তো আমি দেখা পালো দেখোন কি হ'ব গণ্ডগোল হৈ যাব না হ্যাঁ যেনেকৈ পানী বাঢ়ি যাব বাহিৰ তোমাৰ ভোট কাউণ্টিং নহ'ব 4 তাৰিখত মোৰ ফোন লাগিছে গুৱাহাটীত যিমান ভোটৰ বাকচ আছে সেইবিলাক মানে সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বা পুলিচ প্ৰশাসনে সেইটো ষ্ট্ৰংলিভাৱে তাক সুৰক্ষিতভাৱে ৰাখিব নোৱাৰিব কিয়নো এইটো ৰাস্তাত কিমান মই পুলিচ দেখা পাইছোঁ সেই অলপ বৰষুণৰ কাৰণে তাতে কিমান পানী হৈছে 2-3 ফুটো পানী হোৱা নাই গতিকে কাৰণে পুলিচবিলাক সব গুচি পৰ্দা কৈছে মই দেখা পোৱা নাই সেইবিলাক পুলিচে কেনেকৈ ভোটৰ বাকচবিলাক দেখা এগুলো চাব এই বাকচবিলাক একচুৱেলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ যিবিলাক বাকচ আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত থৈ আহিব লাগিছিল কিন্তু গুৱাহাটীত যেতিয়া আনিছে এইটো ভুল কৰিছিল এতিয়া ধৰক চাউথ ফাৰ্মাৰৰ যিটো আমাৰ ভোটৰ বাকচ সেই চাউথ ফাৰ্মাৰে সেইটো হেৰিত ডিষ্ট্ৰিক্টতো থ'ব লাগিছিল মানে যিটো ডিষ্ট্ৰিক্টত যিমান বাকচ আছে মোৰ আৰু সেইবিলাক আমাৰ তাতে থ'ব লাগিছিল গুৱাহাটীত যিটো বাকচ দুটা আহিছে সেইটো মই ভাবোঁ এনেকৈ বানপানীত যিটো এবাৰ 4 তাৰিখৰ আগতে ভোট কাউণ্টিং নহ'ব বানপানীত এনেকৈ বাচি যাব